সামাজিক সমীক্ষা হৈছিল 2018 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা হৈছিল আৰু দুইটা ব্যৱস্থাৰ জৰিয়তে আমি 26 লাখ নাম পৰিয়ালৰ নাম আমি তালিকাত সন্নিৱিষ্ট কৰিছিলোঁ 20 লাখ লোকৰ ঘৰ দিয়া হ'ল বা ঘৰৰ নিৰ্মাণ কাম চলি আছে আজি 3,88,000 পৰিয়ালক নতুনকৈ আমি প্ৰথম কিস্তিৰ ধন বেংকৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰিলোঁ এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায় ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰে পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ